হোজাই সাহিত্য সভা ভৱনত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ৫৫তম স্মৃতি দিৱস পালন। পুৱা ৯ বজাত পতাকা উত্তোলন, কলাগুৰুৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন, মাল্য অৰ্পণ আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আনুষ্ঠানিকভাৱে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। পৰৱৰ্তী সময়ত বৰ্ণাঢ্য কাৰ্যসূচীৰ মাজত বিদ্যালয়ৰ কণ কণ ছাত্ৰ-ছাত্ৰীৰ মাজত ছবি অংকন প্ৰতিযোগিতা, আবৃত্তি প্ৰতিযোগিতা আৰু বিষ্ণু ৰাভা সংগীত আৰু নৃত্য প্ৰতিযোগিতা আয়োজন কৰি উঠি অহা প্ৰজন্মক অনুপ্ৰেৰণা কৰে। লগতে প্ৰতিযোগীসকলক একোখনকৈ মানপত্ৰ প্ৰদান কৰে। হোজাই জিলা সাহিত্য সভা তথা হোজাই সাংস্কৃতিক মহাসভাৰ এগৰাকী সাধাৰণ কৰ্মী হিচাপে আজিৰ এই অনুষ্ঠানত বিচাৰকৰ ভূমিকা পালন কৰিবলৈ গৈ নিজকে প্ৰথমবাৰৰ বাবে হোজাই সাহিত্য সভাই অসমৰ আন এটি অতি জনপ্ৰিয় সংগঠন সাংস্কৃতিক মহাসভা অসমৰ নৱগঠিত হোজাই জিলা সাংস্কৃতিক মহাসভাৰ সহযোগত আৰু হোজাই আঞ্চলিক সাংস্কৃতিক মহাসভা আৰু হোজাই সাহিত্য সভাৰ যৌথ প্ৰচেষ্টাত আজি দিনজোৰা কাৰ্যসূচীৰে ইয়াত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতি দিৱসটি আয়োজন কৰা হৈছে। হোজাই সাহিত্য সভা অসমৰ এটা উল্লেখনীয় সাহিত্য সভা আৰু এই সাহিত্য সভাখনে বছৰি যিবিলাক অনুষ্ঠান পাতি আছে তাৰ ভিতৰত অন্যতম এটা হ'ল আমাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতি দিৱস। এইবাৰ হোজাই সাহিত্য সভাই হোজাই নৱগঠিত হোজাই জিলা সাংস্কৃতিক সমাৰোহ আৰু সাংস্কৃতিক মহাসভা আৰু হোজাই আঞ্চলিক সাংস্কৃতিক মহাসভা এই দুইটা অনুষ্ঠানক লগত লৈ পেলাই এই দিনজোৰা কাৰ্যসূচীৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে এই বিষ্ণু ৰাভা দিৱসৰ ৫৫তম স্মৃতি দিৱসটি আয়োজন কৰা হৈছে। ৰাতিপুৱা অসম সাহিত্য সভাৰ পতাকা উত্তোলন হৈছে, সাংস্কৃতিক মহাসভাৰ পতাকা উত্তোলন হৈছে। অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰিছে হোজাই সাহিত্য সভাৰ সভাপতি দয়াল চন্দ্ৰ কোঁৱৰ ডাঙৰীয়াই। সাংস্কৃতিক মহাসভাৰ পতাকা উত্তোলন কৰিছে হোজাই জিলা সাংস্কৃতিক মহাসভাৰ মাননীয় সভাপতি আশীষ ভট্টাচাৰ্য ডাঙৰীয়াই। ইয়াৰ পিছত আজি বৃক্ষৰোপণ কৰা হৈছে। আমাৰ বিষ্ণুপ্ৰসাদ ৰাভাৰ আবক্ষ মূৰ্তিত বন্তি প্ৰজ্বলন শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পৌৰোহিত্য কৰিছে হোজাই সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, অসম সাহিত্য সভাৰ বৰ্তমানৰ কাৰ্যনিৰ্বাহক সদস্য ডাক্তৰ শামছুল হক ডাঙৰীয়াই। ইয়াৰ পিছতেই হোজাই স্থানীয় কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ মাজত এলানি চিত্ৰাংকন, আবৃত্তি, বিষ্ণু ৰাভা সংগীত আৰু বিষ্ণু ৰাভা সংগীতৰ নৃত্য প্ৰতিযোগিতা আৰম্ভ হৈছে। বৰ্তমান আমাৰ চিত্ৰাংকন প্ৰতিযোগিতা শেষ হৈছে। প্ৰায় ২ কোটিৰো অধিক ছাত্ৰ ছাত্ৰীয়ে ইয়াত অংশগ্ৰহণ কৰিছে। হোজাই নিচিনা এক জটিল জনগাঁথনি অঞ্চলত এই সাহিত্য সভা আৰু সাংস্কৃতিক মহাসভাই যৌথভাৱে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ যি আদৰ্শ তেখেতৰ ৰচনাৰ আজি নতুন প্ৰজন্মৰ বাবে আগবঢ়াই নিবৰ কাৰণে অহৰহ প্ৰয়াস কৰি আছে আৰু ইয়াত এক ব্যাপক সফলতা লাভ কৰিছে। আজি আপোনালোকে দেখা পাইছে প্ৰেক্ষাগৃহত যথেষ্ট লোকৰ সমাগম হৈছে। এতিয়া আমাৰ আবৃত্তি প্ৰতিযোগিতা চলি আছে, ইয়াৰ পিছত সংগীত প্ৰতিযোগিতা হ'ব, ইয়াৰ পিছতে বঁটা বিতৰণী আৰু মুকলি সভা হ'ব। আজিৰ এই অনুষ্ঠানটোৰ আন এটা বিশেষ উল্লেখনীয় কাৰ্যসূচী হৈছে যে প্ৰতি বছৰে হোজাই সাহিত্য সভাই এগৰাকী শিল্পীক আজিৰ দিনটোত সম্বৰ্ধনা জ্ঞাপন কৰে। আজিৰ তাৰিখত হোজাই সাহিত্য সভা আৰু সাংস্কৃতিক মহাসভাই যৌথভাৱে এক শিল্পী সম্বৰ্ধনা অনুষ্ঠানৰ জৰিয়তে বঁটা বিতৰণী মুকলি সভাৰ লগত সংগতি ৰাখি